নমস্কাৰ, মই আব্দুল একে চিডিকাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 13 অনুপাত আৰু সমানুপাত এই অধ্যায়টিৰ আমি অনুশীলনীৰ কেইটামান প্ৰশ্ন সমাধান কৰিম। 6 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ এই তিনিটা প্ৰশ্ন আমি এই ভিডিঅ'টিত আমি সমাধান কৰিম। প্ৰথমতে আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নত কি দিয়া আছে? এ আৰু বিৰ বৰ্তমান বয়স ক্ৰমে 15 বছৰ আৰু 25 বছৰ। এতিয়াৰ পৰা 45 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কি হ'ব? প্ৰশ্নত সুধিছে কি 45 বছৰ পিছত তেওঁলোকৰ বয়সৰ যেটো বয়স হ'ব সেইটোৰ অনুপাত উলিয়াবলৈ কৈছে। সো সমাধান দিয়া আছে বুলি আমি লিখিম। এর বর্তমান বয়স কিমান দিয়া আছে? 15 বছর। সো 15 বছর লিখিলাম। এতিয়া 45 বছর পিছত এর বয়স কিমান হ'ব? 15 প্লাস 45 হ'ব। সো এই দুটা যোগ কৰিলে কিমান হ'ব? 60 বছৰ হ'ব। যে এর বয়স হ'ব কিমান? 60 বছৰ। এতিয়া দিয়া আছে বিৰ বৰ্তমান বয়স 25 বছৰ। সো ইয়াত বিৰ বৰ্তমান বয়স দিয়া আছে 25 বছৰ। সো 45 বছৰ পিছত বিৰ বয়স কিমান হ'ব? 25 যোগ 45 বছৰ। সো এই দুটা যোগ কৰিলে কিমান হ'ব? 70 বছৰ। সো আমি 45 বছৰ পিছত এ আৰু বিৰ বয়স পালো 60 আৰু 70 বছৰ। সো এই দুটাৰ আমি এতিয়া অনুপাত উলিয়াম। এতিয়া আমি 60 বছৰ আৰু 70 বছৰৰ অনুপাতটো উলিয়াই লম। সো এনেকৈ লিখিলাম 60 বছৰ অনুপাত 70 বছৰ। এতিয়া হৰণ হিচাপে লিখিম। 60 ওপৰত লিখিম, তলত 70 লিখিম। ইয়াত চোৱা 0টো ইয়াতো আছে, ইয়াতো আছে। সো 0 আমি কটাকটি কৰিব পাৰোঁ। সো 0 কাটিলে থাকিল কিমান? 6/7। ভগ্নাংশ থাকিল 6/7। ইয়াক আৰু আমি কটাকটি কৰিব নোৱাৰোঁ, তেনেহ'লে তেনেকৈ থাকি যাব 6:7। এটি আমাৰ অনুপাত হ'ব। সো নিৰ্ণয় তেওঁলোকৰ বয়সৰ অনুপাত কি হ'ব? 6:7। এটি আমাৰ এনসাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা। কি দিয়া আছে যে দুটা সংখ্যাৰ অনুপাত 7:12। ইয়াৰ পূৰ্ব পদক 2 গুণ আৰু উত্তৰ পদক 2 বৃদ্ধি কৰিলে নতুন অনুপাতটো কি হ'ব? আমাক দুটা সংখ্যাৰ অনুপাত কি দিয়া আছে? 7:12। পূৰ্বপদ মানে প্ৰথমটোক কি কৰিব লাগিব? 2 গুণ কৰিব লাগিব। উত্তৰ পদ মানে দ্বিতীয়টো, এই দ্বিতীয়টো কি কৰিব লাগিব? 2 বৃদ্ধি কৰিব লাগিব। বৃদ্ধি কৰাৰ পিছত যেটো আমাৰ অনুপাত হ'ব এই অনুপাতটো কি হ'ব? সো সমাধান দিয়া আছে দুটা সংখ্যাৰ অনুপাত 7:12। এটো আগত লিখিলাম। তাৰ পিছত নতুন অনুপাতটো ইকুয়াল টু লিখি আমি 7 আৰু 12 আগত লিখিলাম হৰণ হিচাপে। তাৰ পিছত প্ৰশ্ন সাপেক্ষে পূৰ্ব পদক 2 গুণ কৰিব গৈছে। সো আমি পূৰ্ব পদক আমি কি কৰিম? 2 গুণ কৰি দিম। তাৰ পিছত উত্তৰ পদক 2 বৃদ্ধি কৰিব গৈছে, মানে প্লাস কৰিব গৈছে। সো উত্তৰ পদক আমি 2 প্লাস কৰি দিম। তাৰ পিছত এটো পূৰণ কৰাৰ পিছত কিমান হ'ব? 14 হ'ব। যোগ কৰাৰ পিছত কিমান হ'ব? 14 হ'ব। সো আমি 14ৰে 14ক ডিভাইড কৰিলে একবাৰ যাব, ইয়াক আমি কটাকটি কৰিলে একবাৰ যাব। সো ভগ্নাংশটো আহিল 1/1। এর অনুপাত কি হ'ব? 1:1। এটি আমাৰ আনসার হ'ব। এতিয়া 8 নম্বৰটো চোৱা। 8 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে 1ৰ পৰা 20 লৈ এই ক্ৰমিক 20টা সংখ্যাৰ অযুগ্ম সংখ্যাবোৰৰ সংখ্যা আৰু যুগ্ম সংখ্যাবোৰৰ সংখ্যাৰ অনুপাত উলিওৱা। 1ৰ পৰা 20 লৈ ক্ৰমিক 20টা সংখ্যাৰ অযুগ্ম আৰু যুগ্ম সংখ্যাৰ অনুপাত উলিয়াবলৈ গৈছে। সো সমাধান প্ৰথমতে আমি কি কৰিম? 1ৰ পৰা 20 লৈ অযুগ্ম সংখ্যাবোৰ কি কি আছে সেইটো আগত লিখি লম। চোৱা অযুগ্ম সংখ্যা কি কি আছে? 1 আছে, 3 আছে, 5 আছে, 7 আছে, 9 আছে, 11 আছে, 13 আছে, 15 আছে, 17 আছে, 19 আছে। সংখ্যাবোৰ পালো। এতিয়া আমি নাম্বাৰিং কৰিম। কেইটা সংখ্যা হ'ল? 1 2 3 4 5 6 7 8 9 10টা। অযুগ্ম সংখ্যা আমি কিমানটা পালো? 10টা পালো। এতিয়া 1ৰ পৰা 20 লৈ যুগ্ম সংখ্যাবোৰৰ ক্ৰমে আমি আগত লিখিলাম। যুগ্ম সংখ্যা কি কি আছে? 2 আছে, 4 আছে, 6 আছে, 8 আছে, 10 আছে, 12 আছে, 14 আছে, 16 আছে, 18 আছে, 20 আছে। সো এইবিলাক আমি কেইটা হেতু চাই লম। 1 2 3 4 5 6 7 8 9 10টা। এটো 10টা আছে। সো আমি লিখিলাম যে অযুগ্ম সংখ্যাবোৰৰ সংখ্যা আৰু যুগ্ম সংখ্যাবোৰৰ সংখ্যাৰ অনুপাতটো কি হ'ব?
ইয়াতো আমি কেইটা পালোঁ অযুগ্ম সংখ্যা 10টা পালোঁ আৰু যুগ্ম সংখ্যা কিমানটা পালোঁ 10টা পালোঁ সো আমাৰ হৰণটো কি হ'ব 10/10 সো 0 কটাকটি কৰি দিলোঁ থাকি গ'ল কিমান 1 1 ভগ্নাংশটো হ'ল 1/1 সো অনুপাতটো হ'ব 1:1 এটি আমাৰ এনসার হ'ব সো বন্ধুসকল আজিৰ ভিডিও ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগে অৱশ্যই এটা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱ সকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবা আজি ইমানখিনি ধন্যবাদ